আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জ্যোতিনগৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সোণৰ গহনা চাফা কৰাৰ নামত বিষাক্ত পাউডাৰেৰে মহিলাক সংজ্ঞাহীন কৰি প্ৰবঞ্চকে লুটি নিলে সোণৰ অলংকাৰ সহ নগদ ধন। আমগুৰি পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ নিবাসী অজিত চাহুৰ গৃহত প্ৰৱেশ কৰি প্ৰবঞ্চকে লুটি নিলে দুটাকৈ সোণৰ আঙুঠি, সোণৰ গহনা সহ নগদ ৯,৫০০ টকা। পৰিয়ালটোৰ মুৰব্বী অজিত চাহু ঘৰত নথকা অৱস্থাত পত্নী মৰমী চাহুক বিষাক্ত পাউডাৰেৰে সংজ্ঞাহীন কৰি মটৰচাইকেলত অহা দুই প্ৰবঞ্চকে আলমিৰা খুলি সোণৰ গহনা নগদ ধন লৈ উধাও হয়। প্ৰবঞ্চকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আলমিৰা খুলি প্ৰায় ৭০,০০০ টকা মূল্যৰ আঙুঠি নগদ ধন লৈ উধাও হয়। মহিলাগৰাকীৰ পিছত চেতনা ঘূৰি অহাত প্ৰবঞ্চকে লুটপাট কৰাৰ তথ্য পোহৰলৈ আহে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে আমগুৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰিছে। বলবস্তিকে দিলে মই কি পাউডাৰ বুলি তেওঁলোক সোধোতে তেওঁলোক কৈছে আপুনি যি বস্তুৱে হওক আপোনাৰ চফা কৰিব পাৰিব বুলি ক'লে। তাৰপিছত মোক ক'লে যে আপোনাৰ ওপৰত যদি পাইল আছে আপুনি সেইটো চফা কৰিব পাৰিব বুলি ক'লে। মই বস্তুটো জাষ্ট ল'লোহে, লৈ পেলাই মই সেই বস্তুটো বোলো এনেই চাওঁচোন বুলি হেৰি কৰি পেলাই হাতত ল'লোঁ। হাতত লৈ মোৰ নিজৰ বেচিনখনত ধুলোঁ। ধোৱাৰ মাত্ৰকে কি এটা স্মেল আহি মই গমেই নাপালোঁ। মই তেনেকুৱাতে মানে নিজেই গম নাপাওঁ যে ক'ত শুই আছোঁ, মই নিজে গম নাপাওঁ। তেওঁলোক কেতিয়া সোমালে কি কথা মই একো ধৰিব নোৱাৰিলোঁ। গডৰেজটো হয় লকাৰটো হেৰি টান মাৰি হেৰি কৰিলে। আঙুঠি দুটা আছিলে, মোৰ পইচা আছিলে আপোনাৰ ৯,৫০০ টকা এটা। বাইকত আহিছিলে বুলি কৈছে। মই কিন্তু বাইকখন তেনেকে দেখা নাপালোঁ, ওচৰৰ মানুহে কৈছে। ডেকা ল'ৰা আছিলে, বগা চাৰ্ট পিন্ধা, কোলা পেণ্ট পিন্ধা। তেওঁলোক মুঠে এটাই মই প্ৰডাক্ট দেখালে, সেইটো প্ৰডাক্টৰে মোক কি কৰিলে মই ক'ব নোৱাৰিলোঁ। প্ৰডাক্ট মই নাচালোৱেই, চাবলৈ মোৰ সময় নাই বুলি মই কৈছিলোঁ। মই মানে ভিতৰলৈ আহিলোঁ, হাতটো ধুলোঁ। হাতটো ধোৱাৰ পিছত মোৰ মাথাটো খুব ঘূৰাই আছে। তাৰপিছতে আৰু মই ভাবিছোঁ মোৰ নিজৰ গাটো ভাল নহয়, প্ৰেছাৰটো ল' হোৱাৰ কাৰণে হৈছে নেকি। ল'ৰাটো ক'লে পেচাব কৰিব যাম, মই বাথৰুমত লৈ গ'লোঁ। বাথৰুমত লৈ যোৱাৰ পিছতে আৰু তেওঁলোক সেই কেতিয়া সোমালে কি কথা, মই বাথৰুমৰ ওচৰতে বিচনা এখন আছে, তাত বিচনাত মই পৰি দিলোঁ। তাৰপিছত আৰু তেতিয়া তেওঁলোকে আহি পেলাই সুবিধা চাই লৈ পেলাই কেতিয়া গ'ল সেইটোকো গম নাপাওঁ। যেতিয়া মই অকণমান হেৰি পাইছোঁ তেতিয়া মানুহ উঠি গৈছোঁ। মানুহকো মই কৈছোঁ এনেকৈ মানুহ আহিছিলে, ক'ত গ'ল তেতিয়া মই বোলো কি হ'ল বোলে এনেকৈ হ'ল, মানুহকেইজনক আনি পেলাই দেখাইছোঁ, মই গৈছোঁ। চালে চবে কৈছে গোন্ধ পাইছোঁ চলাই গৈছোঁ। মানুহ দুজন অচিনাকি ব্যক্তি দুজন আহি পিনে আমাৰ ঘৰত সোমাই পিনে মই নথকা অৱস্থাত মোৰ শ্ৰীমতীক কয় যে এই প্ৰডাক্ট বিকিব আহিছোঁ, আমি ৰিপ্ৰেজেণ্টেটিভ হয় বুলি হাতত বলবস্তিকে পাউডাৰ দিয়ে যে আপুনি এইটো ব্যৱহাৰ কৰি এবাৰ চাওক। এতিয়া শ্ৰীমতীয়ে মোৰ পাউডাৰটো লোৱাৰ লগে লগে হয়তো স্মেল পাই পিনে তেওঁ অচেতন হৈ যায়। অচেতন হৈ যোৱা অৱস্থাত সেই অচিনাকি ব্যক্তি এজনে আমাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গডৰেজ আৰু আলমিৰা মানে দৰ্জা খুলি পিনে নগদ আপোনাৰ ৯,৫০০ টকা আৰু দুটা সোণৰ আঙুঠি লৈ উধাও হয়। খন্তেক সময়ৰ পাছত ওচৰৰ মানুহ আহি আমাৰ শ্ৰীমতীক জগোৱাতহে আমি গম পাওঁ যে আমাৰ ঘৰত এনেকুৱা এটা কাণ্ড হৈছে। মটৰচাইকেল লৈ আহিছিলে, এজন ব্যক্তি আমাৰ ঘৰত সোমাইছিলে আৰু এজন ব্যক্তি বাইকৰ ওচৰত ৰৈ আছিলে। তেওঁলোকে কোম্পানীৰ ফালৰ পৰা আহিছোঁ বুলি কৈছে, কিবা মানে প্ৰডাক্ট হয় ধৰি লওক সোণৰ বস্তু, সোণৰ গহনা চফা কৰা বুলি তেওঁলোকে কৈছিলে। সোণৰ ৰূপৰ গহনা চফা কৰা। আমাৰ ঘৰৰ পৰা আপোনাৰ সোণৰ আঙুঠি দুটা আৰু নগদ ৯,৫০০ টকা নিলে। আৰক্ষীক জাননী দিছোঁ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।